নমস্কাৰ, মই ডক্টৰ সবিতা লস্কৰ, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞা। আকৌ এবাৰ আপোনালোকৰ নিজৰ চেনেল সুবৰ্ণালীৰ আপোনাৰ প্ৰশ্ন আৰু মোৰ উত্তৰৰ ত্ৰয়োদশ খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে যিসকলৰ প্ৰশ্নৰ উত্তৰ আজি আমাৰ আলোচনাটোত সামৰি ল'ব পৰা নাই তেওঁলোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। আপোনালোকে প্লিজ এইটো কথা বুজক, যদিহে কাৰোবাৰ প্ৰশ্ন মই উত্তৰ দিয়া নাই, হয় তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ অলৰেডি আমাৰ আগৰ ভিডিঅ'বিলাকত আছে, বা হয়তো তেওঁলোকৰ যিটো প্ৰশ্ন তাৰ ওপৰত মই অলৰেডি এটা সম্পূৰ্ণ ভিডিঅ' সেই টপিকটোৰ ওপৰত বনাই থৈছোঁ, বা হয়তো এইটো কাৰণ হ'ব পাৰে যে আপোনাৰ প্ৰশ্নটোত যিখিনি ইনফৰ্মেশ্যনৰ দৰকাৰ হয় মোৰ উত্তৰটো আপোনাক ভালকৈ দিবৰ বাবে সেইখিনি গোটেইখিনি মই পোৱা নাই। গতিকে আপোনালোকে বেয়া নাপাব, আপোনালোকে প্ৰশ্ন কৰি যাব, কেতিয়াবা নহয় কেতিয়াবাতো মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰটো ডেফিনেটলি দিম। তেনেহ'লে আহক আজি আমাৰ প্ৰশ্ন উত্তৰ শিতানটো আগবঢ়াওঁ। প্ৰথম প্ৰশ্নটো হাতত লৈছোঁ, জিন্তু ডেকা। তেওঁ লিখিছে, ৱাইফৰ আল্ট্ৰাচাউণ্ড TVS কৰালোঁ, নৰ্মেল আছে, প্ৰব্লেম নাই, কিন্তু স্পাৰ্ম কাউণ্ট কম আছে বুলি ডক্টৰে কোৱাত মেডিচিন দিছে। ছেকেণ্ড টাইম স্পাৰ্ম টেষ্ট কৰিলে ঠিক হ'বনে? এতিয়া কি কৰোঁ? আপুনি দৰৱটো খাইছে 3 মাহৰ কাৰণে, যিটো আপোনাৰ দৰৱ দিছে, হয়তো আপোনাৰ স্পাৰ্ম কাউণ্ট কম থকাৰ কাৰণে আপোনাক কিছুমান মেডিচিন দিয়া যায় আমাৰ ফালৰ পৰা। চ' আপুনি খাই থাকক, আপোনাৰ ফালৰ পৰা কৰোণীয়া এইটো একো নাই। আৰু এটা কথা মনত ৰাখিব, যাতে সাধাৰণতে কি হয়, পুৰুষৰ যিটো টেষ্টিকলছ থাকে, স্ক্ৰটাম বুলি আমি যিটো কওঁ, তাৰ টেম্পাৰেচাৰটো আপোনাৰ বডিতকৈ 1 ডিগ্ৰী হ'লেও কম থাকে। যদি আপুনি কেনেকুৱা ধৰণৰ কিবা কাম কৰিছে য'ত নেকি আপোনাৰ শৰীৰৰ নিম্ন অংশত অলপমান তাপ বেছিকৈ পৰে, আপুনি সেইটো ধৰণৰ কাম এভইড কৰিব। পুৰুষসকলৰ কিছুমানৰ এটা অভ্যাস থাকে লেপটপবিলাক কোলাত লৈ পেলাই কাম কৰা, সেইকাৰণেও লেপটপ বুলি কয়। লেপটপৰ তলখন অলপমান গৰম হৈ থাকে, চাবচোন। যদি সেইবিলাক ধৰণৰ আপুনি কৰিছে তেনেহ'লে সেইটো নকৰিব। আদাৰৱাইজ আপুনি যেনেধৰণৰ কাম কৰি গৈ আছে সেনেধৰণৰ কাম কৰি যাওক, দৰৱ পাতিখিনি খাই থাকক। ডেফিনেটলি আশা ৰাখিছোঁ যে আপোনাৰ নিশ্চয় ছেকেণ্ড যিটো টেষ্ট তাত আপোনাৰ স্পাৰ্ম কাউণ্টটো বা চিমেন এনালাইচিছটো ঠিকে থাকিব। জন আলী লিখিছে, ৱাইফ 7 মান্থ চলি আছে, প্ৰেগনেঞ্চি 3 বাৰ আল্ট্ৰাচাউণ্ড কৰিলোঁ, বেবীৰ ৱেইট 1 kg আছে, 7 মান্থছত 1 kg থাকিলে ঠিক আছেনে কম আছে জনাবচোন। জন আলী, আপোনাৰ কাৰণে মই এখন একদম ডাঙৰকৈ চাৰ্ট দি দিম। চাৰ্ট দি দিছোঁ, আপুনি চাওক কোনটো মাহত বা কোনটো উইকছত সাধাৰণতে হিচাপ কৰা হয় যে কেনেকুৱা ধৰণৰ বেবী ৱেইট হ'ব লাগে, কিমান লেংথ হ'ব লাগে। কিন্তু তাৰ লগতে মই এইটো কথাও কওঁ যে এইবিলাক কথাত মোৰ সোমাই লাভ নাই। কোনখিনি সময়ত কিমান উইকছত কিমান হ'ব লাগে, কিমান উইকছত কিমান ওজন হ'ব লাগে, সেই সদায় সেইটো চাৰ্ট মতে ফ'ল' নকৰে আচলতে। কেতিয়াবা কিছুমান বেবী প্ৰথমৰ সময়ত অলপমান কমকৈ থাকিব, তাৰপিছত হঠাৎ তাৰ ৱেইট গেইনটো বেছি হ'ব। সাধাৰণতে দেখা যায় যে প্ৰেগনেঞ্চি লাষ্টৰ 3 মাহত বেবীয়ে ফটাফট ৱেইট গেইন কৰে। আৰু আল্ট্ৰাছ'ন'গ্ৰাফি যিটো ৱেইট হয় সেইটো সদায় চাবচোন, আপুনি ৰিপৰ্টত থাকিব প্লাছ মাইনাছ ইমান 100 গ্ৰামছ বা 300 গ্ৰামছ এনেকুৱাকৈ লিখা থাকে। সেইটো সদায় ডেফিনিট নহয়। সেই যিটো ৱেইট এটা এপ্ৰক্সিমেট আপোনাক কৰি দিছে, তাৰ লগত হয় প্লাছ হ'ব পাৰে সিমানখিনি বা মাইনাছ হ'ব পাৰে সিমানখিনি। গতিকে যিমানখিনি যেনেধৰণৰ আপোনাক যাৱতীয় পৰামৰ্শ দিছে, যেনেদৰে যি খাব লাগে, যেনেদৰে যি ভিটামিন আপোনাক দিছে ডক্টৰে, সেই হিচাপে আপোনালোকে চলি যাওক। এতিয়া ইমান আল্ট্ৰাচাউণ্ড চাই বেবীৰ ৱেইট হৈছেনে নাই, ঠিকে আছেনে নাই, সেইটো চিন্তা কৰি পেলাই আপুনি মূৰ ঘূৰাব নালাগে দেই। খৰ্গেশ্বৰ ডেকাই লিখিছে, মেম মোৰ ৱাইফৰ 8 মাহ চলি আছে, মোৰ ৱেইট 52 kg হৈছে, 8 মাহত কিমান ৱেইট হ'ব লাগে আৰু কিমান হ'লে ভাল হয়নো? সাধাৰণতে এভাৰেজ ইণ্ডিয়ান মহিলা এগৰাকীৰ, এভাৰেজ ৱেইটৰ মহিলা এগৰাকীৰ থ্ৰু আউট প্ৰেগনেঞ্চি আমি কওঁ যে 10 পৰা 12 kg ৱেইট গেইন হ'ব লাগে। কিন্তু সাধাৰণতে দেখা যায় যে প্ৰথম 3 মাহত মানুহগৰাকীৰ ইমান এটা ৱেইট গেইন নহয়। কেতিয়াবা কি হয়, কমিও যায় 3-4 kg, কাৰণ ভালকৈ খাব পাব নোৱাৰেতো, বমি চমি হৈ থাকে, ভোক চোক ভালকৈ নালাগে। আৰু 4 মাহৰ পিছৰ পৰাই সাধাৰণতে দেখা যায় যে তেখেতৰ ভোক চোকবিলাক বাঢ়ি আহে, এপেটাইট বাঢ়ি আহে, খাব পাব পৰা হৈ যায়, গোন্ধ চোন্ধবিলাক কম হৈ যায়। চ' সেইটো ইমান চিন্তা কৰিব নালাগে যে আপোনাৰ ইমান মাহত কিমান ওজন হ'ব লাগে। এইটো আৰু এটা ওপৰতো ডিপেণ্ড কৰে যে আগতে আপোনাৰ কিমান ওজন আছিলে। যদি তেওঁৰ নৰ্মেল ওজন আছিলে, থ্ৰু আউট প্ৰেগনেঞ্চি যদি আপুনি লাষ্টৰ ফালে 10 পৰা 12 kg ৱেইট গেইন কৰিছে, তেনে ইট ইজ চাফিচিয়েণ্ট। আৰু কেতিয়াবা দেখা যায় যে খুব যদি ওজন আগতে বেছি আছিলে, তেনেকুৱা মহিলাকো আমি কওঁ যে বেছিকৈ ৱেইট গেইন নকৰিব আপুনি। খোৱা বোৱাটো অলপ কণ্ট্ৰল কৰিব, বা কেনেকুৱা ধৰণৰ খাব লাগে সেইটো হয়তো আমি অলপমান ডায়েট এটা প্লেন দিম। চ' বিভিন্ন ক্ষেত্ৰত দেখা যায় যে মহিলাসকলৰ নৰ্মেল যিটো এভাৰেজ মানে ৱেইট আৰু হাইট থকা মহিলা এগৰাকী যদি 10 পৰা 12 kg ৱেইট গেইন কৰিছে, সেইটোৱে চাফিচিয়েণ্ট। 7 মাহত কিমান ওজন হ'ব লাগে, 8 মাহত কিমান ওজন হ'ব লাগে, সেইটো ইম্পৰ্টেণ্ট নহয়। সেইটো মহিলা সপক্ষে প্ৰত্যেকগৰাকীৰ কাৰণে বেলেগ বেলেগ হ'ব সেইটো দেই। ইন্দ্ৰজিৎ বৰাই লিখিছে, মেম মোৰ ৱাইফৰ 3 মান্থছৰ পৰা প্ৰেচাব কৰা ৰাষ্ট্ৰত ফুল এপাহৰ নিচিনা ওলাই আছে, এতিয়া 6 মান্থ চলি আছে, কিবা প্ৰব্লেম হ'ব নেকি জনাবচোন। ইন্দ্ৰজিৎ বৰাইটোতো নোচোৱাকৈ ক'ব পৰা নাযায়, কিন্তু আপোনাৰ কথাৰ পৰা এনেকুৱা লাগিছে যে তেখেতৰ ইউৰেথ্ৰেল প্ৰলাপছ হৈছে। তাৰমানে পেচাবৰ যিডাল নলী আছে সেইডাল কেতিয়াবা কি হয়, ভিতৰৰ যিখিনি অংশ সেইটো অলপ বাহিৰ চাইডে এনেকৈ ওলাই অহা নিচিনা হয়।
এইটো এবাৰ দেখুৱাব লাগিব আপুনি। এইটো নোচোৱাকৈ আমি ক'ব নোৱাৰিম বা মই ক'ব নোৱাৰিম যে একজেক্টলি কি হৈছে। বেলেগ কাৰণ কিবা হ'ব পাৰে, কিবা গ্ৰেনুলোমা বা লোকেল কিছুমান ডিফেক্ট কিছুমান হয়, সেইটোও হ'ব পাৰে। এইটো নোচোৱাকৈতো ক'ব পৰা নাযাব। আপুনি অতি সোনকালে এজন চিকিৎসকক দেখুৱাওক তেওঁ, আৰু তাৰপিছত যাৱতীয় পৰামৰ্শ লওক। কুসুম গগৈ লিখিছে, মিলন কৰাৰ পিছত ছাইডে ছাইডে জ্বলা পোৰা কিয় হয় বাৰু জনাবচোন, কিবা উপায় আছে নেকি ভাল কৰিবলৈ? এইটো সাধাৰণতে দেখা যায় যে ড্ৰাই ভেজাইনা হ'লে এনেকুৱা আপোনাৰ প্ৰব্লেম হ'ব পাৰে, যিখিনি ধৰক আপোনাৰ লুব্ৰিকেশ্যনছ হ'ব লাগে, যিটো পিছল এটা পানী যিটো ওলায় আপোনালোকৰ মিলন কৰাৰ আগে আগে মহিলাগৰাকীৰ, সেইটো যদি অলপমান কিবা কাৰণত আপোনাৰ কম হৈছে, তেতিয়াও এইটো ধৰণৰ প্ৰব্লেম দেখা দিয়া যায়। এইটো কিহৰ কাৰণে হৈছে, ড্ৰাই ভেজাইনা কিহৰ কাৰণে হয় কি নহয়, সেইটো মই হয়তো আগৰ এটা প্ৰশ্ন উত্তৰ শিতানত আলোচনা কৰিছোঁ, আপুনি এবাৰ সেইটো চাই ল'বচোন। বা আপুনি যদি সেইটো নাই হোৱা বুলি ভাবিছে, তেনেহ'লে এবাৰ চিকিৎসকৰ হতুৱাই আপুনি কথা পতাটো ভাল হ'ব, বা আপোনাৰ নিজকে এবাৰ চেকআপ কৰাও ভাল হ'ব যে কিবা লোকেল আছে নেকি ভেজাইনাৰ ৱালত, য'ত নেকি আপোনাৰ এই জ্বলন পূৰণবিলাক কৰি আছে, হয়তো য'ত কিবা আপোনাৰ আছে লোকেল কিবা এটা ডিফেক্ট, যিটো কাৰণে আপোনাৰ এনেকুৱা ধৰণৰ হৈ আছে। সেইটো নোচোৱাকৈতো ভালকৈ ক'ব পৰা নাযাব। আপুনি এবাৰ লগ ধৰক আপোনাৰ চিকিৎসকক দেই। ছানী মিৰে লিখিছে, মোৰ 22 উইকছ 3 days হৈছে, বেবী ৱেইট ইমান, ওজনটো ঠিকে আছেনে? মই অলৰেডি আগতে ক'লোৱে সেইটো যে ওজনটো কেনেকৈ হেৰি কৰিব লাগে বা কি কাৰণে ইম্পৰ্টেণ্ট ইমান নহয়। ইমান সৰুতে চোৱাটোতো ওজন একেবাৰে ইম্পৰ্টেণ্ট নহয়। আৰু লগতে মেম আৰু এটা কথা ক'বচোন, মোৰ মুখেৰে কিবা বিজলোৱা টাইপ ওলাই থাকে। আচ্ছা, এইটো প্ৰেগনেঞ্চিত কেতিয়াবা হয় মানুহৰ, এক্সেচিভ চেলাইভেশ্যন হয়। তাৰমানে আপোনাৰ মুখৰ যিটো আমাৰ থু, সেইটো খুব বেছিকৈ ওলায়। সাধাৰণতে দেখা যায় যে প্ৰথম 3 মাহত সেইটো বেছিকৈ হয়, আৰু কিছুমানৰ থ্ৰু আউট প্ৰেগনেঞ্চি থাকে, আৰু এইটো সাধাৰণতে ডেলিভাৰীৰ পিছত আপোনাৰ ভাল হৈ যায়। মাত্ৰ এটা কথা মনত ৰাখিব যে যদি আপোনাৰ এক্সেচিভ চেলাইভেশ্যন হৈছে, লোকেল কিবা দাঁতত কিবা ডিফেক্ট আছে নেকি, সেইটো এবাৰ দাঁতৰ ডক্টৰক এবাৰ দেখুৱাই ল'ব। যদি দাঁতৰ একো প্ৰব্লেম নাই, যিটো কাৰণে আপোনাৰ এক্সেচিভ চেলাইভেশ্যন হৈছে বা মুখৰ বিজলতে ওলাইছে, তেনেহ'লে একো চিন্তা কৰিব নালাগে। সাধাৰণতে দেখা যায় লাহে লাহে লাহেটো কমি আহিবই, আৰু কেতিয়াবা দেখা যায় যদিও আপোনাৰ থাকেও থ্ৰু আউট প্ৰেগনেঞ্চি, ডেলিভাৰীৰ পিছত এইটো ভাল হৈ যায়। জুৰি হাজৰিকাই লিখিছে, HCG টেষ্টৰ কিমান দিনৰ পিছত বেবী প্লেনিং কৰিব পাৰি? HCG টেষ্ট কৰাৰ কিমান দিনলৈ ৰেষ্ট ল'ব লাগে? মোৰ টেষ্ট কৰিছিলোঁ, ফেলোপিয়ান টিউবত একো প্ৰব্লেম দেখা নাই। আচ্ছা, HCG টেষ্টৰ পিছত এনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই যে আপোনাৰ প্ৰেগনেঞ্চি আপুনি কনচিভ কৰিব নোৱাৰে। সাধাৰণতে প্ৰথম ভাগত কৰা হয়তো 8 পৰা 10 দিনৰ ভিতৰত আমি HCG টেষ্টটো এডভাইচ কৰোঁ। তাৰপিছত আপুনি কৰিব পাৰে, কোনো কথা নাই যে যিটো কাৰণে আপুনি কৰিব নোৱাৰে। আৰু ৰেষ্টৰ কথা হ'ল যে এইটো অলপমান পেইনফুলটো হয় HCG টেষ্টটো কৰোঁতে মহিলাগৰাকীৰ কাৰণে। আৰু যদি আপোনাৰ যিখিনি আমি এণ্টিবায়'টিক দিওঁ, পেইন কিলাৰ্ছ দিওঁ, সেইখিনি খাই পেলাই আপুনি যেতিয়া ভাল পাব, তাৰপিছত আপুনি আৰম্ভ কৰিব পাৰে আপোনাৰ প্ৰেগনেঞ্চি প্লেনিং। তাত কোনো ৰেষ্ট্ৰিকশ্যনছ নাই। আৰু বা ৰেষ্টৰ ক্ষেত্ৰতো যিমানখিনিলৈকে আপোনাৰ শৰীৰে টানে, এনেকুৱা নাই যে আপুনি এসপ্তাহ ৰেষ্ট ল'ব লাগিব বা 2 সপ্তাহ ৰেষ্ট ল'ব লাগিব, সেনেকুৱা একো কথা নাই। যদি আপুনি ভাল পাই আছে, আৰামত চলি থাকক, একো প্ৰব্লেম নহয় সেইটো। ডলি পাত্ৰ বৰাই লিখিছে, মোৰ এজ 24, ৱেইট 70, 3 years হৈ গ'ল বিয়া হোৱা, বাট প্ৰেগনেণ্ট হোৱা নাই। যেতিয়া আমি ৰিলেশ্যন কৰোঁ মোৰ ইমান ভাল নালাগে, মানে মোৰ ফিলিংটো নাহে কিয় বাৰু? আচ্ছা, সেইকাৰণে হোৱা নাই নেকি প্ৰেগনেণ্ট? সাধাৰণতে মহিলাগৰাকীৰ ফিলিংছৰ ওপৰত ডিপেণ্ড কৰি পেলাই প্ৰেগনেঞ্চিটো নহয়। মহিলাগৰাকী সাধাৰণতে এটা ৰিচেপ্টিকল নিচিনা হয়, মানে তেওঁলোকৰ ফিলিং থাকিলেও বা নাথাকিলেও স্পাৰ্মটো যেতিয়া আপোনাৰ গৈ পেলাই ওভমৰ লগত মিলন হ'ব, তেতিয়া আপোনাৰ প্ৰেগনেঞ্চি হ'বই। সেইটো সাধাৰণতে ইমান ইম্পৰ্টেণ্ট নহয়। কিন্তু কিহৰ কাৰণে আপোনাৰ ফিলিংটো অহা নাই, সেইটো জানিবৰ কাৰণে আপুনি আপোনাৰ হাজবেণ্ডৰ লগত ভালদৰে বহি পেলাই ইজনৰ সিজনৰ লগত কথা পাতক যে কিয় আপোনাৰ ফিলিংছটো অহা নাই। বা হয়তো কেতিয়াবা এনেকুৱা দৰকাৰ হ'ব পাৰে যে আপুনি কোনোবা এজন কাউন্সিলৰৰ লগত লগ হ'ব লাগিব, লগ হৈ পেলাই কথা বতৰাখিনি পাতিব লাগিব। সাধাৰণতে এই ভাল নলগা মনটো বা ভাল নলগা ভাৱটো কাউন্সিলিঙৰ জৰিয়তে ঠিক কৰিব পৰা যায়, যদিহে কোনো ধৰণৰ ফিজিকেল প্ৰব্লেম নাই। আৰু সাধাৰণতে দেখা যায় এইখিনি ক্ষেত্ৰত মনষ্টিক যিটো আপোনাৰ এটা বাধা এটা থাকে, সেইটোহে বেছি ইম্পৰ্টেণ্ট ঠিক কৰাটো, ৰাদাৰ দেন আপোনাৰ শাৰীৰিক যিখিনি প্ৰব্লেম থাকিব পাৰে। সেইখিনি আপুনি ভালদৰে চাই লওক। নৱনীতা দত্ত লিখিছে, 2 বাৰ চি ছেকশ্যনৰ পিছত প্ৰেগনেণ্ট হোৱাৰ কিবা অসুবিধা হ'ব নেকি জনাবচোন। 2 বাৰ কি 3 বাৰ চি ছেকশ্যনৰ পিছতো প্ৰেগনেঞ্চি হোৱাত কোনো অসুবিধা নাই। কিন্তু কথাটো হ'ল চিজাৰিয়ান ছেকশ্যন আপুনি যিমান বাৰে নকৰে, আপোনাৰতো চিলাইটোৰ ওপৰত চিলাই পৰি গৈ থাকিব, আৰু লাহে লাহে সেইটো পাতল হৈ যোৱা আৰম্ভ হয়। কিন্তু এনেকুৱাও দেখা যায় যে কেতিয়াবা আমি 3 বাৰ 4 বাৰ কৰা চিজাৰিয়ানৰ যেতিয়া আমি আকৌ অপাৰেশ্যন কৰোঁ, তেতিয়া দেখা যায় একদম সুন্দৰভাৱে থাকে। বা এবাৰ অপাৰেশ্যন যাৰ হৈ গৈছে, চিজাৰিয়ান অপাৰেশ্যন হৈ গৈছে, ছেকেণ্ড টাইম যেতিয়া আমি অপাৰেশ্যন কৰিবলৈ খোলোঁ, তেতিয়া দেখা যায় যে একেবাৰে ফাটো হৈ আছে। চ' এইটো ছাবজেক্টিভ, তাৰমানে প্ৰত্যেকগৰাকীৰ কাৰণে বেলেগ বেলেগ। আৰু বা এইটোও ডিপেণ্ড কৰে যে আপোনাৰ আগতে কেনেকুৱা ধৰণৰ চিজাৰিয়ান হৈছে বা কোনে কৰিছিলে বা কেনেকুৱা ধৰণৰ পৰিৱেশত কৰিছিলে, সেইটোৰ ওপৰতো ডিপেণ্ড কৰে। চ' সেইটো ক'ব নোৱাৰি যে ঠিকেই থাকিব বা কিবা প্ৰব্লেম হ'ব বা নহয়। আপুনি যিমান বাৰে আপোনাৰ চিজাৰিয়ান নকৰক কিয়, সদায় এটা ৰিস্ক থাকিব যে আগলৈ গৈ পেলাই চিলাইটো প্ৰেগনেঞ্চিৰ সময়ত
ফাটি যাব পাৰে বা বিভিন্ন ধৰণৰ কমপ্লিকেশ্যনছ আহি যাব পাৰে নমিতা দাসে লিখিছে বাইদেউ ফিজিকেল ৰিলেশ্যন কৰিলে স্পাৰ্মটো 2-3 দিন ভিতৰত সকলোৰে থাকে নেকি নে কোনোবাৰ কম সময়ো থাকে আৰু কনচিভ কৰিবলৈ ফাৰ্টাইল পিৰিয়ডত সদায় ৰিলেশ্যন কৰিব লাগিব নে এদিন এৰি এদিন কৰিব লাগিব অ'কে স্পাৰ্মটো 5 দিনলৈকে জীয়াই থাকিব পাৰে কাৰোবাৰ কম বেছি পৰা সেনেকুৱা নহয় সাধাৰণতে 5 দিনৰ কাৰণে স্পাৰ্মৰ ক্ষমতাটো থাকে যে জীয়াই থকা ওভামটো যিটো এগ থাকে মহিলাগৰাকীৰ তেওঁহে সাধাৰণতে 24 ঘণ্টা পৰ্যন্ত জীয়াই থকা দেখা যায় আৰু সেকেন্ড কোৱেশ্চনটো হ'ল কনচিভ হ'বলৈ ফাৰ্টাইল পিৰিয়ডত সদায় ৰিলেশ্যন কৰিব লাগিব নেকি জৰুৰী নহয় আপুনি সদায় ৰিলেশ্যন কৰিলেও আপোনাৰ ইচ্ছা থাকিলে কৰিব পাৰে সেইটো কোনো বাধা নাই যে আপুনি কৰিব নোৱাৰে আৰু দেখা যায় যে মিনিমাম আপুনি এদিন বাদে এদিন সেইখিনি সময়ত মানে শাৰীৰিক মিলন কৰাটো আমি এডভাইচ কৰোঁ যাতে আপোনাৰ চান্সটো খুব বেছি থাকে কনচিভ কৰা বিনিতা বৈশ্যই লিখিছে মেমৰ 4 মান্থ চলি আছে প্ৰেগনেন্সি ফাৰ্ষ্ট আল্ট্ৰাচাউণ্ড কৰোঁতে গল ব্লাডাৰ হোৱা বুলি কৈছে কিবা প্ৰব্লেম হ'ব নেকি অ'কে সাধাৰণতে গল ব্লাডাৰটো যদি আপোনাৰ গল ব্লাডাৰটোত একো প্ৰব্লেম হৈ থকা নাই তেনেহ'লে আমি একো নকওঁ যে প্ৰেগনেন্সিৰ সময়ত আপুনি তাত কিবা কিবি কৰিব বা সেনেকুৱা ধৰণৰ গল ব্লাডাৰ হোৱা মানেতো চাগে আপুনি গল ব্লাডাৰত পাথৰ হোৱাটোৱে বুজাইছে সাধাৰণতে আমি একো এডভাইচ নকৰোঁ এইখিনি সময়ত যিকোনো ধৰণৰ অপাৰেশ্যনৰ এডভাইচ নকৰোঁ কিন্তু যদি অজ্ঞতা এৰিব নোৱাৰাকৈ বোলে কিবা কমপ্লিকেশ্যন হৈছে তেনেহ'লে 4 মাহৰ পৰা 7 মাহৰ ভিতৰ যিখিনি সময় সেইখিনি সময়ত অপাৰেশ্যন কৰিব পাৰে আপুনি গল ব্লাডাৰৰ সেইখিনি আপোনাক নিশ্চয় আপোনাৰ চিকিৎসকে কৈছে চ' বেলেগ যদি একো প্ৰব্লেম নাই আপুনি অকণমান খোৱাটো ধ্যান ৰাখিব খুব বেছি ফেটি ফুড নাখাব যিটো কাৰণে আপোনাৰ গল ব্লাডাৰত যিটো ষ্ট'ন আছে বা পাথৰ আছে তাত কেতিয়াবা কি হয় খুব পেইন অনুভৱ হয় চ' সেইখিনি বস্তু নিজৰ ফালৰ পৰা অলপ এভইড কৰিবলৈ চাব খুব বেছি ফেটি ফুড নাখাব বাকী আপোনাৰ একো প্ৰব্লেম নহয় মৃণালী ঠাকুৰীয়ে লিখিছে এনমেলি টেষ্টৰ ওপৰত অলপ ক'বচোন মেম আমাৰ ইয়াতে সাধাৰণতে আমি যিটো কৰোঁ এনমেলি টেষ্ট মানে কি হয় বেবীৰ কিবা যদি ডিফেক্ট আছে কনজেনিটেল ডেভেলপমেণ্টেল ডিফেক্ট যদি কিবা আছে সেইটো বস্তু বেচিকেলি আমি চাবলৈ চাওঁ সাধাৰণতে আমাৰ ইয়াতে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ এনমেলি স্কেন এটা কৰা হয় আৰু ছেকেণ্ড ট্ৰাইমেষ্টাৰ এনমেলি স্কেন কৰা হয় ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ এনমেলি স্কেনটো 10ৰ পৰা 12 সপ্তাহৰ ভিতৰত লগতে এটা ব্লাড টেষ্টো কৰা হয় ডাবল মাৰ্কাৰ টেষ্ট বুলি কওঁ ছেকেণ্ড ট্ৰাইমেষ্টাৰত কি হয় আকৌ এটা আপোনাৰ এক্সটেনচিভ আৰু এটা ৱৰ্কআপ কৰা হয় সেইটো আমি এনমেলি স্কেন বুলি কওঁ সেইবিলাক আল্ট্ৰাছ'ন'গ্ৰাফি থ্ৰু দি ফাইণ্ডিংটো আচলতে আপোনালোকক কোৱা হয় আল্ট্ৰাছাউণ্ড দি পেলাই ভালকৈ চোৱা হয় বেবীৰ শৰীৰৰ অংগ পতংগবিলাক আৰু লগতে এটা ব্লাড টেষ্টো কৰা হয় এইটো ট্ৰিপল মাৰ্কাৰ টেষ্ট এই দুটাই সাধাৰণতে যথেষ্ট হয় আৰু তাৰ লগত যদি তাৰ ওপৰত কিবা ওলায় তেতিয়াহ'লে আমি কিছুমান ফাৰ্ডাৰ এডভাইচ কৰিব পাৰোঁ কৰিয়নিক ভিলাছ বায়পচি এমনিটিক ফ্লুইড এনালাইচিছ নাইবা আৰু এটা ওলাইছে আজিকালি NIPT নন ইনভেচিভ প্ৰিনেটেল টেষ্টিং বা স্ক্ৰিনিং চ' এনেকুৱা ধৰণৰ কিছুমান টেষ্ট ফাৰ্ডাৰ আমি এডভাইচ কৰোঁ কিন্তু সাধাৰণতে আপোনাৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ এনমেলি স্কেন এলং উইথ আপোনাৰ ব্লাড টেষ্টটো বা ছেকেণ্ড ট্ৰাইমেষ্টাৰ এনমেলি স্কেন সেইখিনিয়ে যথেষ্ট আৰু এই দুটা কৰা নকৰাটো কমপ্লিটলি আপোনাৰ ওপৰত সাধাৰণতে দেখা যায় যে 30 yearsৰ পিছৰ মহিলাগৰাকীৰ ক্ষেত্ৰত অকণমান চান্সেছটো বেছি থাকে বেবীৰ ডেভেলপমেণ্টেল ডিফেক্ট এনেকুৱা ধৰণৰ ওলোৱা বা যিসকলৰ ধৰি লওক ফেমিলিত অলৰেডি হিষ্ট্ৰী আছে তেনেকুৱা ধৰণৰ বেবী জন্ম হোৱা বা আপোনাৰ যদি আগতে তেনেকুৱা ধৰণৰ বেবী জন্ম হোৱাৰ হিষ্ট্ৰী আছে তেতিয়াহ'লে আপোনাৰ এটা চান্স থাকিব বাট আদাৰৱাইজ এই দুটা কৰা নকৰাটো সম্পূৰ্ণ পেৰেণ্টেল ডিচিশ্যনছ আপোনালোকৰ ডিচিশ্যন যে আপোনালোকে সেইটো কৰিব নে নকৰিব ঠিক আছে বৰ্ণালী ৰয়ে লিখিছে মোক 2 years কপাৰটি লগাইছে কিছুমানে কয় কপাৰটি লগালে হেনো ক্ষীণাই যায় সঁচানে মেম জনাবচোন সেইটো কপাৰটিটো থাকিব আপোনাৰ জৰায়ুৰ ভিতৰত কিয় ক্ষীণাব সেইটো কাৰণে আপুনি তাৰ লগত কোনো লিংকে নাই চ' সেইটোৱে তাতে বহি পেলাই তাৰ নিজৰ কাম কৰি যাব গতিকে সেইটোৰ লগত আপোনাৰ ক্ষীণ হোৱা শকত হোৱা সেইবিলাকৰ কোনো সম্বন্ধ নাই আপুনি একদম নিশ্চিন্ত থাকক একো প্ৰব্লেম নহয় খুব ভাল বস্তু এটা আপুনি লগাইছে কপাৰটিৰ ওপৰত মই আকৌ এটা ভিডিঅ' বনাম কিমান যে ভিডিঅ' বনাব আছে মোৰ আপোনালোকক কিমান যে কথা ক'বলৈ আছে লাহে লাহে আমি আগবাঢ়ি গৈ আছোঁ আপোনালোকৰ বহুত মৰম পাই আছোঁ যিটোৱে মোক উৎসাহিত কৰে নতুন নতুন আপোনালোকৰ কাৰণে ভিডিঅ' বনাই যাবলৈ চ' মই ডেফিনেটলি কপাৰটিৰ ওপৰত এটা ভালকৈ ভিডিঅ' বনাম আপুনি সেইটো চাব দেই চুমি গোস্বামীয়ে লিখিছে মেম ইউট্ৰাছ চাইনেকিৰ বিষয়ে ক'বচোন ইউট্ৰাইন চাইনেকি মানে কি জানেনে এই এপিটি সিপিটিটো লাগি ধৰা তাৰমানে ধৰি লওক জৰায়ুটোৰ ভিতৰত ইউট্ৰাছৰ ভিতৰত এটা কেভিটি থাকে মানে এটা কি বুলি কওঁ এইটো এতিয়া মানে আপোনাৰ এটা শব্দটোৱে মনলৈ অসমীয়া শব্দটোৱে মনলৈ অহা নাই নহয় কেভিটিটো মানে কি হয় বা যিয়ে নহওক মুঠতে এটা আপোনাৰ স্পেচ এটা থাকে যিটো নেকি ব্লক হৈ যায় ব্লক মানে কি ইপিঠি সিপিঠি এনেকুৱা লাগি ধৰাৰ পিছত কি হয় আঠা খাই যোৱাৰ পিছত কি হয় ভিতৰৰ বস্তুবিলাক আপোনাৰ অবভিয়াছলি খেলি মেলি হ'ব না ভালকৈ তাৰ ঋতুস্ৰাৱৰ খেলি মেলি আহিব পাৰে বা আপোনাৰ ডেলিভাৰী প্ৰেগনেঞ্চিৰ সময়ত আপোনাৰ খেলি মেলি হ'ব পাৰে কনচিভ কৰাত খেলি মেলি হ'ব পাৰে চ' বিভিন্ন ধৰণৰ সমস্যা আহি যাব পাৰে আৰু ইউট্ৰাইন চাইনেকি সাধাৰণতে দেখা যায় যদি আপুনি আগতে কিবা কাৰণত এবৰ্চন কৰিলে বা কিবা হয়তো ভিতৰত আপোনাৰ ইনফেকশ্যন হ'ল বা আৰু বেলেগ ধৰণৰ কিছুমান কাৰণ আছে লোকেলাইজ কিছুমান কাৰণ আছে তাৰ কাৰণেও হ'ব পাৰে চ' এই বিভিন্ন কাৰণত ইউট্ৰাইন চাইনেকি হ'ব পাৰে আৰু তাৰ অনুপাতে
কিছু বিভিন্ন ধৰণৰ আপোনাৰ লক্ষণ দেখা দিব পাৰে। স্বপ্নালী দাসে লিখিছে, মেম মোৰ ডেলিভাৰীৰ পিছত ব্ৰেষ্ট মিল্ক প্ৰডাকশ্যন ভাল আছিল, কিন্তু মই নাজানিছিলোঁ যে লেফ্ট ৰাইট টু ছাইডত সমানে ফিডিং কৰিব লাগে। মই অকল ৰাইট ছাইডৰ ফালে ফিডিং কৰালোঁ। এতিয়া বেবীটোৰ 3 মান্থছ হৈছে, কিন্তু লেফ্ট ছাইডৰ ব্ৰেষ্টৰ প্ৰডাকশ্যনটো একেবাৰে কমি গ'ল। কি কৰিলে মানে আগৰ অৱস্থালৈ ঘূৰি যাব পাৰে? আপুনি এতিয়াও সময় আছে, 3 মান্থছ হৈছেহে, আপুনি 2 ছাইডে খোৱা আৰম্ভ কৰক। নহ'লেতো আৰু কমি গৈ থাকিব। আৰু কেতিয়াবা দেখা যায় যে এফালে যদি এনেকৈ কমি যায়, ইটো ছাইডে আপুনি খুৱাই থাকে, এটা ছাইডৰ ব্ৰেষ্টটো ডাঙৰ হৈ গৈ থাকিব, ইটো ছাইডৰ ব্ৰেষ্টটো সৰু হৈ গৈ থাকিব। বিভিন্ন সময়ত দেখা যায় যে মহিলাগৰাকী তেতিয়া একেবাৰে মানে চকুত লগাকৈ ডিছপ্ৰপৰ্চনেটকৈ ছাইজ হৈ যায়। এটা ছাইড পূৰা ভালকৈ ডাঙৰ হৈ যায়, এটা ছাইড মানে একদম সৰু হৈ চেপেটা হৈ গৈ থাকে। চ' এতিয়াও সময় আছে, 3 মাহ হৈছে, আপুনি যিমান পাৰে চেষ্টা কৰক। এইটো কোনো মেডিচিন দি পেলাই আপোনাক কৰাব নোৱাৰি। আপুনি চেষ্টা কৰক যে বেবীটোক আপুনি যিটো ফালে আপুনি খোৱা নাই অলৰেডি, সেইটো ফালৰ পৰা বেছিকৈ চেষ্টা কৰক খুৱাবলৈ। সি চুপিলে যদি চুপিব বেবীটোৱে ভালদৰে, চাকিং ৰিফ্লেক্স যিটো হয় ন, যেতিয়া বেবীয়ে চাক কৰে তেতিয়াই গাখীৰটো ওলায়। গতিকে আপুনি তাক চেষ্টা কৰক সেইফালে খুৱাবলৈ বেছিকৈ। ঠিক আছে। নমিতা দাসে লিখিছে, প্ৰতিবাৰে পিৰিয়ড হ'লে অভিউলেশ্যন হয়নে, নে অভিউলেশ্যন নোহোৱাকৈও MC হ'ব পাৰে? পাৰে, ডেফিনেটলি পাৰে। অভিউলেশ্যন নোহোৱাকৈও MC হ'ব পাৰে। PCOD যিটো বেমাৰ হয়, সেইটোত সাধাৰণতে দেখা যায় যে বহুত দিন 2 মাহ 3 মাহৰ মূৰত পিছত যেতিয়া হয়গৈ আপোনাৰ, তেতিয়া এনঅভিউলেটৰী যিটো হয় সেইটো মেনষ্ট্ৰুৱেশ্যন হয়। তাৰমানে এগটো ৰিলিজ নোহোৱাকৈ সেইটো লাষ্টত গৈ পেলাই সেইটো হয়গৈ, ঋতুস্ৰাৱটো হয়গৈ। তাৰমানে কি হয়, এই নাৰিকলৰ ভিতৰখন ধৰি লওক, আপুনি চিন্তা কৰি লওকচোন, নাৰিকলৰ ভিতৰখন বগা অংশখিনি, সেইখিনি ধৰি লওক আমাৰ জৰায়ুৰ ভিতৰৰ অংশখিনি PCODত। এটা সময়ত কি হ'ব, সি যেতিয়া ডাঙৰ হৈ গৈ থাকিব, ভিতৰৰ ব্লাড ছাপ্লাই তাক ছাপোৰ্ট কৰিব নোৱাৰিব ন, গোটেইখন তাৰপিছত সৰহকৈ খৰি আহে। চ' সেইটোত সাধাৰণতে দেখা যায় 2 মাহ 3 মাহৰ মূৰত যেতিয়া PCODৰ কাৰণে ব্লিডিং হয়, ঋতুস্ৰাৱ হয়, বহুত দিনলৈকে হৈ থাকে আৰু বহুত কষ্ট পায় মহিলাগৰাকী। চ' ডেফিনেটলি হ'ব পাৰে। বা আপোনাৰ আমি যিবিলাক অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ দিওঁ, গৰ্ভনিৰোধক পিলবিলাক যিটো দিওঁ, তাত যিটো ঋতুস্ৰাৱ হৈ থাকে, সেইটো আপোনাৰ এগ ৰিলিজ নোহোৱাকৈ হয়, অভিউলেশ্যন নোহোৱাকৈ হয়। চ' এইটো জৰুৰী নহয়। বা নৰ্মেলো কেতিয়াবা দেখা যায় যে কেতিয়াবা যদি মহিলাগৰাকীৰ 1-2টা আপোনাৰ এনেকুৱা চাইকেল থাকিব পাৰে, নৰ্মেল একদম স্বাস্থ্যৱতী মহিলা, একো প্ৰব্লেম নাই, তেওঁৰ দেখা যায় কেতিয়াবা নহয় কেতিয়াবা হয়তো এনঅভিউলেটৰী আপোনাৰ মেনষ্ট্ৰুৱেশ্যন হ'ব পাৰে। ঠিক আছে। প্ৰদীপ বৰাই লিখিছে, মোৰ ৱাইফৰ 15 মাৰ্চত 3 মান্থছ কমপ্লিট হৈছে, বহুত বমি কৰি থাকে আৰু 13 ডেইজ হ'ল লেট্ৰিন কৰা নাই। কি কৰিব লাগিব জনাবচোন। পেক ক্লিয়াৰ নামৰ মেডিচিন এটা ডক্টৰে খাব দিছে, বাট ভাল পোৱা নাই। সেইটোতো এতিয়া মই ঘপককৈ আনচাৰটো দিব নোৱাৰিম। আপোনাৰ যদি পেক ক্লিয়াৰ দিয়াটো হোৱা নাই, আপুনি এনেমা ট্ৰাই কৰিব পাৰে। আপোনাৰ চিকিৎসকৰ লগত কথা পাতক। এইটোতো মই ইয়াৰ পৰা দিলে আপোনাকতো দৰৱ এটা মই দিব নোৱাৰোঁ যে যিটো খুৱাই পেলাই আপোনাৰ ৱাইফৰ মানে পেট চাফা হ'ব। আপুনি ডেফিনেটলি আপোনাৰ লোকেল যিগৰাকী চিকিৎসকৰ লগত কথা পাতিছে, মানে আণ্ডাৰ ট্ৰিটমেণ্ট আছে, তেওঁৰ লগত কথা পাতক যে পেক ক্লিয়াৰ দিলেও চাফা হোৱা নাই, হয়তো তেওঁক এনেমা দিব লগা হ'ব পাৰে। বা কেতিয়াবা দেখা যায় যে ইম্পেক্টেড ষ্টুল হৈ যায়। ইমান দিনৰ পৰা যদি লেট্ৰিন কৰা নাই, লেট্ৰিন ভিতৰটো হয়তো বহুত টাইট হৈ গৈছে। টাইট হৈ গ'লে কি হয়, লাগি ধৰিলে কেতিয়াবা কি হয়, আমি ৰিমুভ কৰিব লগা হয়, মানে হাতেৰে ৰিমুভ কৰিব লাগে। চিকিৎসকে হাতেৰে ৰিমুভ কৰিব লগা হৈ যাব পাৰে, এনেকুৱা ধৰণৰ পৰিস্থিতি আহি যাব পাৰে কেতিয়াবা, ইমান দিন নোহোৱাকৈ থাকিলে। চ' আপুনি ইমিডিয়েট আপোনাৰ ডক্টৰৰ লগত কথা পাতক দেই। পিংকি ডেকাই লিখিছে, মেম পিৰিয়ড টাইমত বহুত দিনলৈ ব্লিডিং হৈ থাকে আৰু ক্লটছ বাহিৰ হয়। মোৰ 24 years, বেবী প্লেনিং কৰি আছোঁ, বাট পজিটিভ ৰিজাল্ট অহা নাই, বহুত প্ৰব্লেম পাই আছোঁ। আচ্ছা, আপোনাৰ যদি ইমান বেছি ব্লিডিং হৈ আছে, লগতে ক্লটিং হৈ আছে, মই এটা অনিয়মীয় ঋতুস্ৰাৱৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, সেইটো চাইছেনে? এবাৰ সেইটো চাই ল'বচোন। আৰু লগতে এইটো কথাও মই কওঁ যে এবাৰ আপুনি গোটেইখিনি ভালকৈ পৰীক্ষা পাতি কৰাইছে নে, সেইটোতো মোক নজনালে। চ' সেইখিনি জনাব লাগিব যে কিহৰ কাৰণে আপোনাৰ ইমান বেছিকৈ হৈ আছে ঋতুস্ৰাৱ। হয়তো সেইটোতে আপোনাৰ সেই চলিউশ্যনটো সোমাইছে যিটো কাৰণে আপোনাৰ প্ৰেগনেঞ্চি হোৱা নাই। চ' আগতে কাৰণটো জানিব লাগিব যে ঋতুস্ৰাৱটো কিহৰ কাৰণে ইমান বেছি হৈ আছে। চ' সেইখিনি গোটেইখিনি আপোনাৰ চিকিৎসকৰ ওচৰত আপুনি যাব, গৈ পেলাই আপোনাক ভালদৰে চেকআপ কৰাব, যাৱতীয় যিবিলাক টেষ্ট আছে সেইবিলাক কৰাই ল'ব, তেতিয়াহে আমি গম পাম দেই। উদীপ্তা নয়ন চেতিয়াই লিখিছে, এজ 43, MC ইৰেগুলাৰ হৈছে, হ'লে 15 days মান থাকে, কিবা প্ৰব্লেম হ'ব নেকি? চাওক, 40 years পিছৰ পৰাই সাধাৰণতে দেখা যায় আমাৰ যিটো পেৰিমেনপ'জেল এজ, সেইটো আৰম্ভ হৈ যায়। তাৰমানে কি হয়, 40 yearsৰ পিছত যিকোনো সময়তে মহিলাগৰাকীৰ মেনপ'জ হ'ব পাৰে। আৰু সেই মেনপ'জৰ আগৰ যিখিনি সময়, যিখিনিত ধৰি লওক এই অলপমান অভেৰিটো শুকাই অহাৰ কাৰণে, এগবিলাক কম হৈ অহাৰ কাৰণে যিবিলাক ধৰণৰ চেঞ্জেছ আহে, সেইখিনি দেখা পোৱা যায়। সেইখিনি আমি পেৰিমেনপ'জেল এজ গ্ৰুপ বুলি কওঁ। তেতিয়া সেইখিনি সময়ত সাধাৰণতে দেখা যায় অকণমান আপোনাৰ ঋতুস্ৰাৱৰ খেলি মেলি হ'ব পাৰে। কিন্তু লগতে এইটোও মন কৰিব যে কিছুমান বেমাৰৰ কাৰণেও সেইটো হ'ব পাৰে। এইখিনি সময়ত যিটো কিছুমান মাৰাত্মক বেমাৰ আহিব পাৰে গালে। চ' সেইবোৰ আপুনি দেখুৱাই ল'ব লাগিব। আপোনাৰ হৰম'নছৰ পৰা আৰম্ভ কৰি, এটা আল্ট্ৰাচাউণ্ডৰ পৰা আৰম্ভ কৰি, পেপস্মিয়াৰৰ পৰা আৰম্ভ কৰি, কৰিছেনে পেপস্মিয়াৰ? আৰু পেপস্মিয়াৰৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ, কিয় কৰিব লাগে, কি কথা, সেইবিলাক গোটেইখিনি মই কৈছোঁ। সেইটো এবাৰ চাই ল'ব। আপোনাৰ বয়সৰ কাৰণেতো আৰুৱেই জৰুৰী যে সেইটো আপুনি চাব। চ' সেই গোটেইখিনি আপুনি কৰাই ল'ব, ঠিক আছে? তেতিয়াহে আমি গম পাম।
আৰু তাৰপিছত আপোনাৰ যাৱতীয় চিকিৎসা ল'ব পাৰি যে আপোনাৰ নৰ্মেল পেৰিমেনপজেল এজ গ্ৰুপত অহাৰ কাৰণে আপোনাৰ এনেকুৱা হৈছে নে কিবা বেমাৰৰ কাৰণে হৈছে। চ' উদীপ্তানয়ন চেতিয়াৰ প্ৰশ্নটোৱে আমাৰ লাষ্ট প্ৰশ্ন আছিল। মই আকৌ এবাৰ আপোনালোকৰ ওচৰত হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ যিসকলৰ প্ৰশ্নৰ উত্তৰ আজি আমি আলোচনাত অন্তৰ্ভুক্ত কৰিব পৰা নাই। আপোনালোকে প্লিজ বেয়া নাপাব, আপোনালোকৰ প্ৰশ্ন কৰি যাব আৰু নেক্সট যেতিয়া মই কমিউনিটি পোষ্ট দিম আৰু ডেফিনেটলি মই চেষ্টা কৰিম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সেই পৰৱৰ্তী খণ্ডবিলাকত। তেনেহ'লে আজিলৈ আহিছোঁ, নমস্কাৰ।